যে 10,000 টকাটো কেতিয়া আহিব অলপ চিন্তা আছে নে নাই সুখবৰ ৰাজ্যবাসী বাকী জিলাত অহা মাহত গোটৰ টকা প্ৰদান কৰিব ৰেচন কাৰ্ড থাকিলে পাব 6টাকৈ সুবিধা কেছৰ টকা সোমাব একাউণ্টত গোটৰ যিসকলে টকা পোৱা নাই অহা মাহত সকলোৰে একাউণ্টত সোমাই যাব গোটৰ প্ৰথম কিস্তিৰ 10,000 টকা লগতে গোটৰ মহিলাক মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিব এটাকৈ মোবাইল ফোন এইমাত্ৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে শুনি লওক মুখ্যমন্ত্ৰীৰ মন্তব্য কোনোবা দুখীয়া মানে ক'ব মই অৰুণোদয় পোৱা নাই নামটো পটক কৰি লিখি ৰাখিব ইলেকশ্যনৰ পিছত পটক কৰি মই পইচাটো পঠাম 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত নতুনকৈ চেনিও দিয়া আৰম্ভ কৰিম দালিও দিয়া আৰম্ভ কৰিম আৰু নিমখো দিয়া আৰম্ভ কৰিম বজাৰতকৈ 25 টকা 30 টকা কম দামত আমি আপোনালোকক দালি দিম নিমখ দিম আৰু চেনি দিম লগত মোৰ আৰু এটা মনত ইচ্ছা আছে গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন সবৰ ঘৰত আছে গেছৰ চিলিণ্ডাৰ দাম 950 টকা হৈ আছে হয় না নহয় গতিকে মই এইটো চিন্তা কৰি আছো যে গেছৰ চিলিণ্ডাৰৰ দামো 950 টকাৰ পৰা একেবাৰে 650 টকালৈকে একে সুদত নামাই আনাৰ কাৰণে তাৰ যে 10,000 টকাটো কেতিয়া আহিব অলপ চিন্তা আছে নে নাই আছে ঠিকে চিন্তা আছে নে এতিয়া কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াই আছিলে এই মুখ্যমন্ত্ৰীয়ে এনে কৈছে 10,000 টকা নিদিয়ে কৈ থাকে নে নাই কংগ্ৰেছী বিলাকে কৈ থাকে নে নাই মাতক মে মাহত জুন মাহত মাতক একেদিনে আই মাতৃসকলক চেক দি গুচি যাম হ'ব তিয়কতো একে যোৰহাটতো একে তিতাবৰতো একে দুদিন ইয়াতে থাকিম ৰাতিপুৱা যোৰহাটত দিম গধূলি তিতাবৰত দিম পিছদিনাখন ৰাতিপুৱা তিয়কত দিম মৰিয়নিত দিম হ'ব আৰু মে মাহৰ ভিতৰত নহলে জুনৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকে চেক 10,000 টকাৰ পাই যাব